আজি হৈছে জানুৱাৰী 31 তাৰিখ। আজিৰ দিনটো আমাৰ ভণ্টিহঁতৰ বিবাহ বাৰ্ষিকী দিন হয়। সিহঁত দুয়োৰে যুগ্ম জীৱনৰ বহুতো সুখ হাঁহি ধেমালিৰ মাজেৰে এটা বছৰ সম্পূৰ্ণ কৰিলে। আহিবলগীয়া দিনখিনিও যাতে সিহঁতৰ সুখেৰে ভৰি পৰক। আৰু এই ভিডিঅ'খিনি হৈছে 28 তাৰিখৰ। তাই আমাক সকলোকে 28 তাৰিখে এটা খানাৰ আয়োজন কৰি দিলে, কাৰণ তাই সেইদিনাখন থাকিব নোৱাৰিবও পাৰে। সেয়ে আমাক সকলোকে আগতীয়াকৈ খোৱালে। এয়া খুৰীয়ে সকলোৰে কাৰণে পিঠা বনাই আছে। আনফালে এয়া বৌ কামত লাগি গ'ল। বৌয়ে ভাতৰ মাৰখিনি চাকি আছে। কি বনাই আছে? চিকেন বনি আছে। মই তিল চিকেন বনাই আছো। এয়া মগু মচুৰ দালি, তাতে জাতিলাও বিলাহী দিয়া গৈছিলে। এয়া হৈছে উখোৱা চাউলৰ ভাত আৰু আঢ়ৈ চাউলৰ ভাতো বনোৱা গৈছিলে। আনফালে এয়া মোৰ তিল চিকেন ৰেডি হৈ গ'ল আৰু বৌৰো চিকেন ৰেডি হৈ গ'ল। এয়া হৈছে মাটি দালি, কাঠআলু, বিলাহী আৰু এয়া বেঙেনা। এতিয়া সকলোৱে ধুনীয়াকৈ খাই আছে। আৰু খানা বুলি ক'লে এইদৰে বাহিৰত খাই ভাল লাগে। সেইকাৰণে আমি এইদৰে চোতালতে খোৱা কৰিলোঁ। আৰু এয়া আদিও খাই আছে। আনফালে বৌয়ে এয়া মাংস টেষ্ট কৰি আছে। সকলোকে ধুনীয়াকৈ খাবলৈ দিলোঁ আৰু এতিয়া আমি খাবলৈ বহিছোঁ। আৰু আজি খানাটো বহুত টেষ্টি হৈছিলে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেন্তে প্লিজ পেজটো ফ'ল' কৰি দিব। বাই।